নমস্কাৰ। পাঠমালাৰ পূৰ্ববৰ্তী গোপাল মন্দিৰ প্ৰাংগণত একাদশ বাৰ্ষিক ভঠেলি মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সম্পাদককে ধৰি বিভাগীয়সকল আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত ভগ্নাপাৰা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত বহি থকা ভগ্নাপাৰা অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল আৰু আমাৰ নামৰ কাৰণে নাম পাৰ্টি আহিছে, নামৰ দল আহিছে, মই নামৰ পাতিকা নমিতা কৰি থাকে আদি কৰি তেখেতসকলৰ সদস্যসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু ভক্তমান ৰাইজ। আচলতে এই গোপাল মন্দিৰ প্ৰাংগণ, এই গোসাঁই ঘৰ, আচলতে গোসাঁই ঘৰনো কি? গোসাঁই ঘৰ হ'ল কিছু ব্যক্তিৰ প্ৰচেষ্টাত জন্ম হোৱা এটা ঈশ্বৰ উপাসনাস্থলী। আৰু আজি এই প্ৰাংগণতে আপোনালোকে ভঠেলি পাতিছে। আৰু আমি যদি ভঠেলি বুলি কওঁ, আচলতে ভঠেলি মানেনো কি? নামনি অসমৰ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত উদযাপিত এটা কৃষিভিত্তিক বিহুৰ লগত সংগতি ৰখা এটা কৃষিভিত্তিক উৎসৱ, এটা লোক উৎসৱ। আচলতে এই উৎসৱটো কেতিয়া আৰম্ভ হৈছিল, কোনে ক'ত আৰম্ভ কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই যদিও এই উৎসৱটো মদন কামদেৱৰ মানে তেখেতৰ যিটো লৌকিক এটা পূজা সেইটোৰ লগতো তুলনা কৰা হয়। আৰু এই ভঠেলি উৎসৱটো আমাৰ বিভিন্নজনে বিভিন্ন ধৰণৰ ভঠেলিৰ কাৰণে মতামত দিছে যদিও বাণীকান্ত কাকতিদেৱে যি ধৰণৰ মতামত আগবঢ়াইছে সেই মতামতটোকে এটা সৰ্বগৃহীত মতামত হিচাপে ধৰি লোৱা হৈছে। আৰু বাণীকান্ত কাকতিদেৱে কৈছিল যে ভঠেলি শব্দটো আচলতে হস্তালিকা শব্দৰ পৰা আহিছে। আৰু এই হস্তালিকা শব্দটোৰ অৰ্থ হ'ল আকাশ, আকাশ বা আকাশ মণ্ডল। আৰু এই উৎসৱটো কামৰূপৰ উত্তৰ ফালে ভঠেলি, দক্ষিণ ফালে কুঁৱৰী আৰু গোৱালপাৰা আৰু মঙলদৈ ফালে এইটো কুঁৱৰী বুলি কোৱা হয় আৰু ঠায়ে ঠায়ে এইটো দেউল বুলি কোৱা হয়। আচলতে কামৰূপৰ লোকাচাৰৰ অন্তৰ্গত ভঠেলি উৎসৱৰ প্ৰধান দিশ দুটা, এটা হ'ল পাউৰা আৰু এটা হ'ল ভঠেলি ঘৰ। আচলতে এই যে ভঠেলি আমাৰ কৰিছে, এই যে আজি এডাল গছত দুডাল বাঁহ বান্ধি ইয়াতে যি ধৰণে ভঠেলি কৰা হৈছে, ইয়াত দুডাল বাঁহ বান্ধি কৰা হয়। এই বাঁহ দুডালৰ এডালক মতা পাউৰা বুলি কয় আৰু এডালক মাইকী পাউৰা বুলি কয়। আৰু এই যে মতা পাউৰা আৰু মাইকী পাউৰা এই দুটা এটা দিশ আৰু এটা হ'ল ভঠেলি ঘৰ। মই কিন্তু ইয়াত আহি যেতিয়া এই গছডালৰ ওচৰত গৈছোঁ, এই ভঠেলি ঘৰটো মই ইয়াত দেখা নাই। ভঠেলি ঘৰৰ দুটা পাৰ্থক্য আছে, এটা হ'ল এই ভঠেলি মতা পাউৰা, মাইকী পাউৰা। আচলতে এই দুটা আমাৰ যেনেকুৱাকৈ দৰা কইনাৰ লগত তুলনা কৰা হয়, এই বাঁহ দুডালকো দৰা কইনাৰ লগত তুলনা কৰা হয়। আৰু ইয়াৰ এডাল ওখ বাঁহ থাকে আৰু এডাল চাপৰ বাঁহ থাকে। ওখডালত আচলতে দৰা কইনাৰ লগত তুলনা কৰি, যিহেতু আমাৰ জেনেৰেলি এজন দৰা ওখ হয়, এই বাঁহডালকো ওখ কৰি ৰখা হয় আৰু সৰুডালক কইনা বুলি ধৰা হয়। গতিকে এইখিনি হ'ল আমাৰ ভঠেলি বা লোক উৎসৱৰ এটা তাৎপৰ্য। ইয়াত যোগ্য ব্যক্তিসকল আছে, অভিজ্ঞ ব্যক্তিসকল আছে, হয়তো তেখেতসকলে সুন্দৰভাৱে ভঠেলিৰ বিষয়ে ব্যাখ্যা কৰিব। মই বাৰু বেছি এই বিষয়ে ক'বলৈ নাযাওঁ, কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে এখন দেশ বা এটা জাতি যদি আমি উন্নতি কৰিব লাগে, তেতিয়াহ'লে আমাৰ এই যিবিলাক লোক উৎসৱ, লোক সংস্কৃতি, আমি সেইবিলাক কিন্তু ধৰি ৰাখিব পাৰিব লাগিব। আৰু তাৰ যোগেৰে আমি আমাৰ গোটেই জাতিটোক আমি সাংস্কৃতিবান জাতি হিচাপে আমি আগবঢ়াই লৈ যাব পাৰিম। গতিকে আমাৰ আজি মই সৰু কৰি এই ল'ৰাকেইজনক মই ধন্যবাদ দিছোঁ। ডেকা ডেকা ল'ৰাকেইজনে মোক আজি বহুদিন আগত লগ কৰি কৈছে যে দাদা আপুনি আহিব লাগিব। মই বিশেষকৈ দেৱজিৎ, পংকজ বা নৱ শৰ্মা, বিপুল, মোৰ বন্ধুবৰ থানেশ্বৰ বা সকলোৰে নাম ল'ব নোৱাৰিলোঁ। আজি এই অনুষ্ঠানটোৰ লগত জড়িত যিকেইজন ডেকা ডেকা ল'ৰা আছে, এই ল'ৰাকেইজনক মই ধন্যবাদ দিছোঁ যে আপোনালোকে এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ ইয়াত ৰচনা কৰিছে। আৰু এই আধ্যাত্মিক পৰিৱেশটোতে
আমাৰ সকলোৰে মন সকলোৰে আমাৰ সুন্দৰভাৱে এটা আমাক পৰিৱেশ ডেকা ল'ৰাকেইটাই দিবলৈ সক্ষম হৈছে। আৰু আমি গম পাইছোঁ যে ইয়াত কিছুমান ল'ৰা ছোৱালীৰ প্ৰাইজ ৰখা হৈছে। মই ইয়াৰ পৰা অনুমান কৰিছোঁ যে এই ভঠেলিৰ লগত সংগতি ৰাখি আমাৰ এই ডেকা ল'ৰাকেইজনে এই অঞ্চলৰ উঠি অহা নতুন প্ৰজন্মক তেওঁলোকে এখন হয়তো মঞ্চ দিবলৈ সক্ষম হৈছে বা এটা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই ল'ৰাকেইজনে সৰু সৰু ল'ৰা ছোৱালীক সহায় কৰিবলৈ চেষ্টা কৰিছে। আৰু এনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেৰে আমি আমাৰ উঠি অহা কণ ল'ৰা ছোৱালীসকলক আমি সহায় কৰিব লাগিব। তেতিয়াই আমাৰ এই অঞ্চলটো এটা সুন্দৰ অঞ্চল হিচাপে পৰিগণিত হ'ব। মই ইয়াত সকলো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানক আহ্বান জনাম যে আপোনালোকে আমাৰ এই কুৰুবৰী গাঁওখনত বা আমাৰ ঘগ্ৰাবাৰ অঞ্চলটোক যদি সুন্দৰভাৱে আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে আপোনালোকে কিন্তু সকলোৰে চেষ্টা প্ৰচেষ্টা লাগিব। আজি ধৰ্মকৈ কৈছে মই এটা শিক্ষা অনুষ্ঠানৰ লগত জড়িত ব্যক্তি, সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এখন গাঁৱৰ উন্নতি আমি কি ধৰণে চিন্তা কৰিম। এখন গাঁৱৰ যদি উন্নতি কৰিব লাগে, এখন গাঁও যদি উন্নতি হ'ব লাগে, আপোনালোকৰ কুৰুবৰীখন যদি উন্নতি হ'ব লাগে, আপোনালোকে কি ধৰণে উন্নতি কৰিব। আজি মই অহাৰ আগত এজন স্বাস্থ্যৰ লগত জড়িত ব্যক্তিয়ে সুন্দৰভাৱে তেখেতে সৰু সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ ওপৰত খুব ধুনীয়া বক্তৃতা দিলে। আমি যিসকলে তেখেতৰ বক্তৃতা শুনিলোঁ আৰু ময়ো অকণমান সেই সহায়কলৈ শুনিলোঁ, গতিকে মই ভাবোঁ যে তেখেতৰ বক্তৃতাই আমাৰ সৰু সৰু নৱপ্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব, মাকবিলাকৰ যথেষ্ট সহায় কৰিব। আৰু শিক্ষাৰ ক্ষেত্ৰত যদি মই অকণমান যদিও নাগাৰা নাম বা সাংস্কৃতিকৰ কথা ইয়াত আছে, মই লগতে অকণমান মোৰ শিক্ষানুষ্ঠানৰ ব্যক্তি বুলি কোৱাৰ কাৰণে মই ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াৰ পৰা মই বাৰু বেছি দীঘলীয়াকৈ নকওঁ, খুব চৰ্টকৈ কৈছোঁ। আমি সকলোৱে জানো যে আমাৰ ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত এখন মেডিকেল কলেজ হস্পিটেল হৈছে। গতিকে মই আজিৰ পৰা 10 বছৰ পিছত বা আজিৰ পৰা 5 বছৰ পিছত মই আশা কৰিম যে আমাৰ কুৰুবৰী অঞ্চলৰ পৰা অতি কমেও 5জন ল'ৰা ছোৱালী মেডিকেল কলেজত চিট পাওঁ। যদি আমাৰ ইয়াৰ পৰা মেডিকেল কলেজত চিট পায় তেতিয়াহে আমি কুৰুবৰী অঞ্চলৰ উন্নতি হোৱা বুলি ধৰিব পাৰিম। আমি যেতিয়া সৰু আছিলোঁ, আমি থানেশ্বৰ বা আমি একেলগে পঢ়িছিলোঁ, এই কুৰুবৰী ৰাস্তাটো শিলৰ ৰাস্তা আছিল। আজি যি ধৰণে মেডিকেল কলেজৰ কাৰণে এই ৰাস্তাটো সুন্দৰভাৱে বনাই দিলে, গতিকে যিবিলাক এক্সটাৰ্নেল ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টবিলাক চৰকাৰী গৰিব মেডিকেল কলেজ বনাইছে, ৰাস্তা পদূলি বনাইছে, কিন্তু ইণ্টাৰনেল যিটো ডেভেলপমেণ্ট আজি এই ল'ৰা ছোৱালীবিলাক আমি উন্নতি কৰিব লাগিল, আমাৰ এই মেডিকেল কলেজত চিট পাব লাগিলে আমি প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে আমি গুৰুত্ব দিব লাগিব। এতিয়া বাৰু মই যিহেতু এটা শিক্ষাৰ ওপৰত কথা নহয়, বৰ বেছি দীঘলীয়া নকৰোঁ। মই এতিয়া ক'ব বিচাৰিছোঁ যে নাগাৰা নাম, এই যে আজি আমাৰ নমিতা কলিতা, তেখেতৰ নামটো নিশ্চয় নমিতা কলিতা, নমিতা কলিতাই যে আজি নাম গাব আহিছে ৰঙিয়াৰ পৰা, মই তেখেতক ধন্যবাদ দিছোঁ। এইকাৰণে ধন্যবাদ দিছোঁ যে নাগাৰা নামটো এটা সময়ত মতা মানুহে নাই, এই নাগাৰা নামটো পুৰুষে আচলতে নাগাৰা নামটো আগতে গাইছে। আজিকালি যে এই ছোৱালী কেইজনী বা বোৱাৰী কেইজনী যে আগবাঢ়ি আহিছে, মহিলাসকলেও যে নাগাৰা নাম গাইছে, আজি যে ছোৱালী সৰু সৰু ছোৱালী কেইজনী নাগাৰা নামত ইণ্টাৰেষ্ট হৈছে, আচলতে আমাৰ যদি কৃষ্টি সংস্কৃতি আমি বজাই ৰাখিব লাগে তেতিয়াহ'লে আমি পুৰুষ মহিলা সমানে আগবাঢ়ি যাব লাগিব। আৰু নাগাৰা নামৰ ক্ষেত্ৰত ক'ব গ'লে শংকৰ মাধৱদেৱৰ যি সৃষ্টি, শংকৰ মাধৱদেৱে যি ধৰণৰ সমাজখনক একত্ৰিত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ নাম প্ৰসংগ কৰিছিল, তাৰে এটা অংশ হ'ল নাগাৰা নাম। আৰু এই নাগাৰা নামটো আচলতে আমাৰ দৰং জিলাত আচলতে প্ৰথমতে আৱিৰ্ভাৱ হৈছিল বা দৰঙীয়া মানুহখিনিয়ে প্ৰথমতে নাগাৰা নামটোৰ প্ৰচলন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত আমাৰ লোৱাৰ আছাম নলবাৰীলৈকে সম্প্ৰসাৰিত হ'ল আৰু আমাৰ লোৱাৰ আছামৰ কেইজনমান খুব ভাল নাগাৰা নামৰ পাঠকে, যেনেকুৱা ধৰক মহেন্দ্ৰ দাস, কুশল মালাকৰ, কাশী দাস, কুলকুলীয়া বৰৰ, ঠিক তেনেকুৱা কৰি আমাৰ বয়োজ্যেষ্ঠ আমাৰ নাগাৰা নামৰ পাঠক ৰামেশ্বৰ ভৰালী, তেখেতসকলে সুন্দৰভাৱে এই নাগাৰা নামটো বৰগীত লোকগীতৰ মাধ্যমেৰে বা ভক্তিমূলকভাৱে তেওঁলোকে প্ৰশংসা এই নামটো গাইছিলে। আৰু এই নামটো পিছত কিন্তু নাগাৰা নামটো অলপ আধুনিকৰণ কৰিলে, আধুনিকত্ব আনি দিলে অচ্যুত ডেকা আৰু প্ৰবীণ ৰাজবংশীয়ে, যে অচ্যুত ডেকা আৰু প্ৰবীণ ৰাজবংশীয়ে তাক এটা মডাৰ্নিজিম কৰিলে। তাৰপিছত আকৌ আমাৰে গৌৰৱ, আমাৰ ঘগ্ৰাবাৰৰ গৌৰৱ,
আমাৰ অপকীয়াৰ গৌৰৱ কল্যাণ তালুকদাৰে তাক আকৌ এটা নতুনত্ব দিলে ডাঙৰে মানুহ। গতিকে নতুনত্ব লাগিব। এইটো ৰূপৰ জ্যোতিপ্ৰসাদে কৈছিল যে ৰূপান্তৰেহে জগত ধুনীয়া কৰিব। সকলো ক্ষেত্ৰতে আমাক ৰূপান্তৰ লাগিব। নাগাৰা নামৰ ক্ষেত্ৰতো ৰূপান্তৰ লাগিব, কিন্তু সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে নাগাৰা নামটোক বিকৃত কৰিব নালাগে। আজি মই নমিতা কলিতাক আহ্বান জনাম বা তেওঁৰ লগত থকা সৰু সৰু ছোৱালীকেইজনীক আহ্বান জনাম যে আপোনালোকে শংকৰ মাধৱদেৱৰ কিছু পঢ়া শুনা কৰক আৰু তেওঁলোকৰ নামেৰে আপোনালোকে নামবিলাক তৈয়াৰ কৰক। তেখেতসকলৰ যি তেখেতসকলে আমাক দি গৈছিল, আমাৰ যিটো হৃদয়ৰ গুণ, আমাৰ মাটিৰ গুণ, আমাৰ শংকৰ মাধৱদেৱৰ যি অনবদ্য সৃষ্টি, এই শংকৰ মাধৱৰ অনবদ্য সৃষ্টিখিনিক ধৰি ৰাখক, তাৰ পৰা আপোনালোকে মৰ্ণন কৰক, কিন্তু সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে তাক বিকৃত নকৰিব। গতিকে মই নিশ্চয় তেখেতসকলে এইটো কথাত মনোযোগ দিব। আমাৰ কৃষ্টি সংস্কৃতিক যাতে বিপথে পৰিচালিত নকৰে, আমাৰ শংকৰ মাধৱদেৱে দি থৈ যোৱা আমাৰ কৃষ্টি সংস্কৃতিক যাতে আমি বিপথে পৰিচালিত নকৰোঁ, তাৰ কাৰণে আমাৰ সকলোৱে আমি মিলিজুলি আমাৰ কৃষ্টি সংস্কৃতিক আমি ধৰি ৰাখিব পাৰিব লাগিব। গতিকে শংকৰ মাধৱদেৱৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাই বা তেনেদৰে পৰৱৰ্তী পৰ্যায়ত আমাৰ ভূপেন হাজৰিকা, পৰৱৰ্তী পৰ্যায়ত এতিয়া আমাৰ জুবিন, পাপন, প্ৰিয়ংকা ভৰালিকে আদি কৰি বিভিন্ন ধৰণৰ গায়ক গায়িকাই বিভিন্ন ধৰণৰ নামে ধৰক আজি মই এটা কথা ময়ো ব্যক্তিগতভাৱে সেইটো খুব পচন্দ কৰোঁ যে এই নাগাৰা নামৰ লগত আৰু এটা নাম আছে থিয় নাম। এই যিটো থিয় নাম, এই থিয় নামটো আচলতে এই থিয় নামটোৰ আৱিৰ্ভাৱ বা তাৰ মূল গুৰি হ'ল বৰপেটা। কিন্তু আজি মই শুনিবলৈ ভাল লাগিছে বা আমি আৰু ছ'চিয়েল মিডিয়া বা টিভিত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ভগৱানৰ পৰা এটা অনামিকা কলিতাৰ দল বুলি তাত আমাৰ মোৰ খুৰীলৈ ধৰিত্ৰী কলিতাও তাত জড়িত। এই ধৰণৰ ভগৱানৰ এটা থিয়া নামৰ দল ইয়াত তেখেতসকলে কৰিবলৈ চেষ্টা কৰিছে বা সুন্দৰভাৱে তেওঁলোকে আগবঢ়াই গৈছে। গতিকে নামে আপোনালোকে ভগৱানৰ নাম লৈ বা ভগৱানৰ বা শংকৰ মাধৱদেৱৰ আদি যিখিনি সৃষ্টিক আঁকোৱালি লৈ যি ধৰণে আপোনালোকে আজি নাগাৰা নাম হওক, থিয়া নাম হওক, যি ধৰণে এই নাম প্ৰসংগৰে আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টি কৰিব, সেইটো সঁচাকৈ প্ৰশংসনীয়। যেতিয়া বাসুদেৱৰ ঔৰসত যেতিয়া কৃষ্ণৰ জন্ম হৈছিল কাৰাগাৰত, কৃষ্ণৰ জন্ম হৈছিল, তেতিয়া কৃষ্ণই বাসুদেৱক কৈছিল যে মোক নন্দৰ ঘৰত থৈ আহা। আৰু যেতিয়া নন্দৰ ঘৰত থৈ আহিছিল, নন্দই 5 দিন পিছত নন্দ উৎসৱ পালন কৰিছিল। আৰু এই যিটো নন্দ উৎসৱ খুব ধুমধামেৰে পালন কৰিছিল। আৰু আজি আমি যদি ভাৰতীয় মানুহখিনি, আমি ভাৰতবৰ্ষৰ মানুহখিনিয়ে যদি আমি আমাৰ আধ্যাত্মিকতা বা আমাৰ যিটো প্ৰাৰ্থনাৰ ফলত আমি যিটো সৃষ্টি কৰোঁ, হয়তো আজি মডাৰ্ণ মানুহে মডাৰ্ণ থিংকিঙে সেইটো নামানিব পাৰে। যিটো আমি প্ৰাৰ্থনাৰ ফলত আমি এটা সন্তান জন্ম হয়, যেনেকৈ কৃষ্ণৰ জন্ম হওঁতে তেওঁ নন্দৰ ঘৰত থৈ আহিছিল আৰু নন্দই 5 দিন পিছত নন্দ উৎসৱ পালন কৰিছিল। ঠিক তেনেদৰে আমাৰ ঘৰত যেতিয়া আমি আমাৰ প্ৰাৰ্থনাৰ ফলত, আমাৰ চেষ্টাৰ ফলত যেতিয়া এটা সন্তান জন্ম হয়, তেতিয়া আমিও এটা উৎসৱ পালন কৰোঁ। আৰু এই উৎসৱটোত আমি বেছিভাগ কিন্তু নাগাৰা নামে তাত মাতোঁ। গতিকে নাগাৰা নামৰ যুগেৰে যি ধৰণৰ এটা আধ্যাত্মিক পৰিৱেশ আমি ঘৰত বা আমাৰ সমাজত আমি যি ধৰণে চেষ্টা কৰিছোঁ, গতিকে যে সুন্দৰ কথা। মই আকৌ আমাৰ নামতী নমিতা কলিতাক মই আহ্বান জনাম, সুন্দৰভাৱে নাম পৰিৱেশন কৰক। আমাৰ নামেৰে, এই নামেৰে তেখেতসকলে আমাৰ কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাওক। সকলোৱে আমি আমাৰ কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাব লাগিব। বিভিন্ন ধৰণৰ শিল্পীসকলে যি ধৰণে আমাৰ সমাজখনৰ কৃষ্টি সংস্কৃতিখিনিক আগুৱাই লৈ গৈছে, সকলোৱে আগুৱাই লৈ যাওক। যেনেদৰে ভূপেন হাজৰিকাই এটা সৰু কথাৰ ওপৰত বা জুবিনে এটা সৰু কথাৰ ওপৰত যেনেধৰণে এটা সৃষ্টি কৰে, সৰু সৰু বস্তু দেখি বৃহৎ সৃষ্টি কৰে। মই মাত্ৰ দুটা উদাহৰণ দিছোঁ। ভূপেন হাজৰিকাই এখন অটো ৰিক্সাক দেখি যি ধৰণে অটো ৰিক্সা চলাওঁ বুলি আমি দুয়ো ভাই বুলি গান ৰচনা কৰিছোঁ। অটো ৰিক্সাত আপুনিও উঠিছে, মই উঠিছোঁ, কিন্তু অটো ৰিক্সাখনক দেখি আমি কেতিয়াও গান ৰচনা কৰিব নোৱাৰোঁ। কিন্তু ভূপেন হাজৰিকাই পাৰিছিলে। ভূপেন হাজৰিকাই ডিগনিটি অফ লেবাৰ অটো ৰিক্সাৰ ওপৰত গান ৰচনা কৰিছিল। আমাৰ মৰমৰ জুবিনে নাহৰ গছক দেখি গান ৰচনা কৰিছে, এখন ৰুমালক লৈ গান ৰচনা কৰিছে। গতিকে সৰু সৰু বস্তুৰ ওপৰত তেওঁলোকে শিল্পীসকলে যি চিন্তা কৰে আৰু এই চিন্তাৰে যি ধৰণে গান ৰচনা কৰে। শংকৰদেৱৰ এটা বৰগীত আছে, অসুৰ অসুৰ ৰে সুৰ বৈৰী ব্ৰাহ্মণ। সেই গানটোত সুৰকাৰ জ্যোতিপ্ৰসাদে আপ্লুত হৈ এটা গান লিখিছিলে, লুইতৰ কাৰণে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই।
এই লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই এই গানটো যেতিয়া আমাৰ অসমীয়া জাতিয়ে কিবা এটা সংকটৰ সন্মুখীন হয় যেতিয়া কিবা আমাৰ জাতিটোৱে যেতিয়া এটা ভয়ৰ সংকট হয় তেতিয়া আমাৰ ডেকা ল'ৰাবিলাকে লুইতৰ পাৰৰে আমি ডেকা ল'ৰা এই গানটোক আমি অস্ত্ৰ হিচাপে যাওঁ গতিকে জ্যোতিপ্ৰসাদৰ সৃষ্টি ভূপেন হাজৰিকাৰ কণ্ঠ লুইতৰ পাৰৰে আমি ডেকা ল'ৰা ঠিক তেনেদৰে মই আজি নামতি দল নন্দিতা কলিতাক আহ্বান জনাম তেখেতসকলেও সৰু সৰু কথাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখক আৰু এই নজৰেৰে তেওঁলোকে এটা বৃহৎ সৃষ্টি কৰক আজি যদি জুবিনে এখন ৰুমালৰ ওপৰত এটা বৃহৎ গান ৰচনা কৰিব পাৰে জুবিনে যদি এটা নাহৰ গছ তলত দেখি বৃহৎ গান এটা ৰচনা কৰিব পাৰে ঠিক তেনেদৰে মই নিশ্চয় নমিতা কলিতাইও তেখেতৰ জ্ঞানেৰে গৰিমাৰে নিশ্চয় সুন্দৰ নাম আমাক উপহাৰ দিব আৰু আমাৰ আজি কুৰুবৰী অঞ্চলত আমাৰ এই ভগলাপাৰ অঞ্চলত নিশ্চয় তেখেতে প্ৰতিজন মানুহৰ অন্তৰত তেখেতৰ স্থান থাকিব এইটো মই তেখেতক মোৰ ফালৰ পৰা যিহেতু আমিও অলপ আজিকালি আমাৰো অলপ বয়স হৈছে এইটো সৰু ছোৱালী গতিকে আশীৰ্বাদ দিছোঁ তেওঁ সুন্দৰভাৱে নাম প্ৰদৰ্শন কৰি আমাক সকলোকে আপ্লুত কৰক মই বাৰু নিশ্চয় দীঘলীয়া নকৰোঁসকলে তেখেতৰ নাম চাবলৈ ৰৈ আছে শেষত মাত্ৰ মই এটা কথা ক'ম যে বসুধৈৱ কুটুম্বকম বুলি ক'লে আমি জেনেৰেলি এইটো এটা সুন্দৰ দেৱভাষা এটা সুন্দৰ কথা যে বসুধৈৱ কুটুম্বকম যে এখন পৃথিৱী এটা পৰিয়াল এটা ভৱিষ্যত আমি বাৰু গোটেই পৃথিৱীখন বহুত ডাঙৰ আমি বহুত পৃথিৱীখনলৈকে নাযাওঁ আমি যদি এই বসুধৈৱ কুটুম্বকমখিনিয়ে যদি আমি কুৰুবৰী গাঁওখনক লৈ যদি চিন্তা চৰ্চা কৰোঁ নিশ্চয় আমাৰ এই কুৰুবৰীখনৰ প্ৰতিটো পৰিয়াল প্ৰতিটো ল'ৰা ছোৱালী গোটেইখিনি আমি এটা পৰিয়াল বুলি আপোনালোকে ধৰক প্ৰত্যেকক সহায় কৰক প্ৰত্যেকৰ ল'ৰা ছোৱালী বা পৰিয়ালটোৰ উন্নতিৰ কাৰণে চিন্তা কৰক তেনেকৈ প্ৰত্যেকৰ হাতত ধৰি যেতিয়া আমি আগবাঢ়ি যাম মই ভাবোঁ যে আমাৰ এই কুৰুবৰীখন বা আমাৰ ভগলাপাৰখন আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত বা অসমৰ ভিতৰত এখন সুন্দৰ অঞ্চল হিচাপে আমি চিনাকি কৰাই দিব পাৰিম গতিকে প্ৰত্যেকে চিন্তা কৰক আৰু যিহেতু আমাৰ ইয়াত এটা সুন্দৰ মন্দিৰ আছে প্ৰত্যেকে মন্দিৰত বহি ভাল কথা চিন্তা কৰি প্ৰত্যেকক আগুৱাই লৈ যাবলৈ চেষ্টা কৰক আৰু শেষত মই এই নাগাৰা নামৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ আৰু মোক ইয়াত মাতি আনি আমাৰ এই ডেকা ল'ৰাকেইটাই যিখিনি মোক আজি আপোনালোকে মৰম দিলে বা সন্মান দিলে তাৰ কাৰণে মই এই বিষয়ববীয়াসকলক বা আমাৰ গোটেই কুৰুবৰী অঞ্চলত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি সকলোলৈ মোৰ নেতৃত্বখনৰ পৰা এটা সেৱা জনাই মোৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আমি ধন্যবাদ জনাইছোঁ আমাৰ উদ্বোধক মহোদয়ক আৰু তেখেতৰ জৰিয়তে আমি বিভিন্ন দিহা পৰামৰ্শ আমি পালোঁ আৰু আমি কেনেদৰে সকলোৱে আগবাঢ়ি যাব লাগে তাৰ ভাষণো তেখেতে ৰাখিলে আমি হিচাপতে পুনৰবাৰ তেখেতক ধন্যবাদ জনাই আজি আমি নাম দলক নাম পৰিৱেশন কৰাৰ বাবে আহ্বান জনাইছোঁ